তো চাওক অলপমান দেখাই দিছোঁ আজি মোৰ পাছটো তাই এইবোৰ পইচা কিবা মানে বজাৰত পইচাটো উলিয়াব নোৱাৰি মই কোনোবা পিছা লাগি যাবও পাৰে এইবিলাক চাওক পাঁচ হাজাৰ 130 টকা বিক্ৰী কৰিছিলোঁ তো ইমানখিনি বিক্ৰী কৰিলোঁ গোটেই সপ্তাহটোত এজন মানুহে 300 টকীয়া হাজিৰা কৰি যিমান পায় তাতকৈ বেছি পাওঁ মই সপ্তাহটোত 3 দিন বজাৰলৈ যাওঁ বোলে अबे अच्छा माल सस्ता में अबे अच्छा माल सस्ता में এইখনে মোৰ দোকানখন চাওক পুৰা ভিৰ হৈ গৈছে অথনিৰ পৰা মানে ভিডিঅ' বনাবলৈ সময় পোৱা নাই সেই গতিকে এতিয়া দেখাই দিছোঁ আৰু এতিয়া উঠি যাব নোৱাৰিম বজাৰখন দেখাবলৈ বজাৰখন নেদেখাওঁ তো মোৰ নিজৰ দোকানখনে দেখাই দিছোঁ চাওক তো এইফালে আমি বগৰী বিক্ৰী কৰি আছোঁ ইয়াত এইখিনি বগৰী চাওক এইফালে চটকৰি বিক্ৰী কৰি আছোঁ এতিয়া চালক আমি দুটা মানে আমাৰ দাদা এজনে চটকৰি বিক্ৰী কৰে আহিছিলে এতিয়া মানে ক'ৰবালৈ গৈছে সেইকাৰণে আমি আৰু চটকৰি বিক্ৰী কৰিলে এটাই লাভ গোটেই ধুনীয়া ধুনীয়া ছোৱালী গোটেইখনে মানে চটকৰি খাবলৈ আহে সেইকাৰণে ভাল ছোৱালী একদম ধুনীয়া ধুনীয়া চাৰি হ'ব পাৰে গুড মৰ্নিং ফ্ৰেণ্ডছ কি খবৰ আপোনাৰ খবৰ নিশ্চয় ভাল তো মোৰ খবৰ ভাল মই ভাস্কৰে আপোনাক NRB বৰুৱা ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকে আগৰ ভিডিঅ'ত গম পাইছে আমি হাঁহ পোৱালি আনিছিলোঁ 150 হাঁহ পোৱালি আনিছিলোঁ এতিয়া আমাৰ হাতত আছে 91 পিচ হাঁহ পোৱালি তো বাকীখিনি গোটেইখিনি বিক্ৰী কৰিলোঁ আপুনিও ভাবিছে যদি লোকেল হাঁহৰ ফাৰ্ম খুলিম বুলি লোকেল হাঁহ পুহিম বুলি তো আমাৰ লগত কণ্টেক্ট কৰিব লাগে পাৰে এইফালে আমি হাঁহ পোৱালি থৈছোঁ আপোনাক যদি লাগে হাঁহ পোৱালি দিব পাৰিম তো আপুনি কণ্টেক্ট কৰিব তো আজি শনিবাৰ শুকুৰবাৰ শনিবাৰ দেওবাৰ যিহেতু মই বজাৰলৈ যাওঁ আজি বজাৰো আছে বজাৰলৈ যাব লাগিব তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আমি পোৱালিখিনিক বাহিৰলৈ লৈ গৈ আছোঁ বাহিৰত বহুত ধুনীয়াকৈ ৰ'দ ওলাইছে তাত দি দিমগৈ এয়া আধা নিয়া হ'ল আৰু এইখিনি নিব লাগিব এতিয়া এইফালে চাওক গোটেইখিনি হাঁহ পোৱালি আমি বাহিৰলৈ উলিয়াই দিলোঁ ইয়াত দানা পানী দি দিছোঁ ধুনীয়াকৈ খাবলৈ মই যিহেতু ঋতুৰাজ দাদাহঁতৰ ঘৰত আছোঁ ঋতুৰাজ দাদাহঁতৰ ঘৰতে মই হাঁহ পোৱালিখিনি পুহিছোঁ আমি দুইটাই লগ লাগি সেই গতিকে মই বজাৰলৈ যাবলৈ ঘৰলৈ যাব লাগিব বলক ঘৰলৈ যাওঁ তো এতিয়া ঘৰলৈ গৈ আছোঁ আজি যিহেতু বজাৰ আছে ঘৰলৈ যাব লাগিব আৰু এইফালে ক্ৰিকেট খেল হৈ আছে ক্ৰিকেট খেলি আছে অলপমান ক্ৰিকেট খেল চালোঁ এতিয়া ঘৰলৈ গৈ আছোঁ এইটো আমাৰ ঘৰটো এইফালে ৰঙাকৈ টিংখিনি আছে যে এইটোৱে আমাৰ ঘৰটো ঘৰলৈ আহি ভাত পানী খাই ল'লোঁ বহুত দিনৰ পৰা বিজনেছ এটা কৰিম বুলি ভাবিছিলোঁ বিজনেছ বুলি নহয় এনেই কৰি চাম বুলি ভাবিছিলোঁ পৰীক্ষামূলকভাৱে কাঠফুলা খেতি কৰিবলৈ এইফালে কাঠফুলা স্পনো আনি থৈছোঁ চাওক এইবিলাক কাঠফুলা স্পন সময়ে পোৱা নাই ইফালৰ পৰা সিফালে গৈ আছোঁ আৰু এইফালে খেৰো কাটি থৈছোঁ চাওক এইবিলাক 3 বস্তা কাটি থৈছিলোঁ এবস্তা খাই শেষ কৰিলে ই খাই শেষ কৰি দিছে পূৰা তো এতিয়া সময় পালে খেতি কৰিম আৰু তো আপোনাক দেখুৱাম ভিডিঅ' কৰি কেনেকৈ কাঠফুলা খেতি কৰা হয় আমাৰ এইফালে ইয়াত সংঘতে শিকাইছিলে সি কাঠফুলা খেতি কৰিবলৈ তো তাত মই শিকিছিলোঁ কেনেকৈ খেতি কৰে তো সেই গতিকে এইফালে খেতি কৰিবলৈ কাঠফুলা স্পন আনি থৈছোঁ যিহেতু ঠাণ্ডা যাব এতিয়া ঠাণ্ডা দিনতহে কাঠফুলা খেতি কৰিবলৈ ভাল তো গৰম দিনত ইমান ভাল নহয় পৰুৱা আহে পৰুৱাই খাই কিবা হয় মানে অলপ মেডিচিন ইউজ কৰিবলগীয়া হয় গৰম দিনত এইবছৰ কৰি চাওঁ এতিয়া যদি ভাল হয় অলপমান এইবছৰকৈ পূৰা ডাঙৰকৈ কৰিবলৈ চেষ্টা কৰিম তো এতিয়া বজাৰলৈ যাব লাগিব বজাৰলৈ যাবলৈ ওলাই মেলি ৰেডিয়ে হৈ আছোঁ আৰু তাৰপিছত এতিয়া আজি আগতে চাইকেলত বজাৰলৈ যাওঁ এতিয়া আজি গাড়ীত যাম দাদাৰ মাল অলপ বেছি আছে সেই গতিকে এইফালে কাপোৰ ফল মূল চব্জি মাংস মাছ চব তুলি ল'লোঁ তো বলক এতিয়া বজাৰলৈ গৈ থাকোঁ বজাৰলৈ আহি পাই গ'লহি এখনে বজাৰখন চাওক আজি মানে বেপাৰী ইমান বেছি নাই অহা কাপোৰ বেপাৰী সেইকাৰণে অকণমান বজাৰখন ভাল হ'ব যেন লাগিছে তো বলক মোৰ দোকানখন দেখাই আছোঁগৈ আপোনালোকক এইখনে মোৰ দোকানখন চাওক পুৰা ভিৰ হৈ গৈছে অথনিৰ পৰা মানে ভিডিঅ' বনাবলৈ সময় পোৱা নাই সেই গতিকে এতিয়া দেখাই দিছোঁ আৰু এতিয়া উঠি যাব নোৱাৰিম বজাৰখন দেখাবলৈ বজাৰখন নেদেখাওঁ তো মোৰ নিজৰ দোকানখনে দেখাই দিছোঁ চাওক তো আজি বেপাৰী নাই অহা ন একদম পূৰা অলপ ভিৰ হৈছে বজাৰ মজা হৈছে একদম এইফালে পূৰা মানুহ অলপ বেছিকৈ হৈছে চাওক 1 2 3 4 5 6 7 8 তো ফ্ৰেণ্ডছ 8ডাল হেংগাৰ একদম খতম হৈ গ'ল মানে হেংগাৰত লগাই থোৱা কাপোৰ খতম হৈ গ'ল চাওক আৰু এইবিলাক কাপোৰ আছে আৰু
আজি বজাৰ ভাল হৈছে আগতে বজাৰ বেয়া হয় ন কি কাৰণে বেয়া হয় আজি গম পাইছোঁ আগতে বেপাৰী বেছিকৈ আহে সেই গতিকে বজাৰ বেয়া হয় আজি বেপাৰী কম সেই গতিকে বজাৰ ভাল হৈছে যদি বেপাৰী কম হৈ যায় ন বজাৰ সদায় ভাল হ'ব তাৰপিছত এইফালে পূৰা মানুহ গৈ আছে একদম মানে দিমাগটো বেয়া হৈ গৈছিলে লেডিছৰ ডাঙৰ ডাঙৰ হাইনেক ঘৰত আছিলে 15টামান আছিলে দাম নিদিয়ে বুলি নানিলোঁ ইয়াত একদম কমচে কম 8জনীমান মানুহে সুধিছে লেডিছৰ হাইনেক আছে নি বুলি নাই চালা হাইনেক নাই মানে আজি বজাৰতে নাই মানে ইয়াত কোনেও অনাই নাই মোৰ ওচৰত আছিলে 15টামান এৰি থৈ গুচি আহিলোঁ বিক্ৰী নহয় বুলি আবে ৰে আচ্ছা মাল সস্তা মে আবে ৰে আচ্ছা মাল সস্তা মে আগফালে মানুহে নাই বজাৰ উঠাবলৈ হ'ল আৰু সেইকাৰণে অকণমান লাষ্টৰ মই চিঞৰি দিছোঁ কোনোবা আহে যদি আহক বুলি আবে ৰে আচ্ছা মাল সস্তা মে আবে ৰে এই আবে এই লে আনা আবে লে না আজি অলপ পাছটো অকণমান ফুল হ'ল আৰু পূজাৰ সময়ত দুৰ্গা পূজাৰ সময়ত এই বেগটোত ফুল হৈও আৰু এই পাছটোত ফুল হৈও জেপতো ফুল হৈ গৈছিলে তো চাওক অলপমান দেখাই দিছোঁ আজি মোৰ পাছটো তাই এইবোৰ পইচা কিবা মানে বজাৰত পইচাটো উলিয়াব নোৱাৰি মই কোনোবা পিছা লাগি যাবও পাৰে এইবিলাক চাওক এইবিলাক চাওক এইফালে চাওক সৰস্বতী পূজা চান্দা তুলিবলৈ আহিছে এইফালে লিখি আনিছে 200 টকা তাৰপিছত কৈছে বোলে 200 টকা লাগিবই জেৱৰ বজাৰ হ'লেও এনেকৈ কয়হি লিখি আনে আৰু চিধা ক'ব লিখি আনিছোঁ লাগিবই এনেকুৱা হ'ব নালাগে নিজৰ মনে পূজাৰ কাৰণে যিটো দিয়ে সেইটো ল'ব লাগে তো মই 50 টকা দিলোঁ নামানেই তাৰপিছত লাষ্টত গৈ 100 টকা ল'লেগৈ আৰু এনেকুৱা কৰিব নালাগে কাৰণ কেলৈ পূজালৈ নিজৰ মনে যিটো দিয়ে সেইটোৱে ল'ব লাগে এনেকৈ লিখি আনে আৰু 200 টকা যোনখন বজাৰলৈ গ'লেও যলৈ গ'লেও বজাৰ কেনেকুৱা হৈছে এইবোৰ একো হেৰি নাই চিধা মুঠতে আমুক টকা লাগিব এনেকৈ ডিমাণ্ড কৰেহি নহ'লে বজাৰ উঠাই দিম বজাৰ নবহাবি তেনেকুৱা কৰেহি এনেকুৱা কৰিবহি নালাগে মানে এতিয়া বজাৰ খালী হ'ল আৰু চাওক মানুহ গ'ল আৰু বজাৰৰ পৰা এতিয়া দোকান উঠাবলৈ হৈ গ'ল এইফালে সকলোৱে দোকান উঠালে এইফালে এখন আছিলে দোকান উঠাই দিলে এইফালেও উঠাই আছে দোকান তো মোৰ দোকানখনো উঠাই লওঁ তো তাৰপিছত লগ পাইছোঁ আপোনালোকক এতিয়া দোকান উঠাই এইফালে বস্তু গাড়ীত তুলি ল'লোঁ এতিয়া শাক পাচলি বেপাৰীখিনি আছে আৰু ইয়াত বজাৰত এইটো সময়ত মানে শাক পাচলি সস্তাত পায় কিন্তু মই লোৱা নাই আৰু সস্তাত পায় যদিও আজি কাইলৈ দিগমত বজাৰ আছে ন দিগমত কাইলৈ ইয়াত যিমানটো সস্তাত পাওঁ তাতকৈ দুগুণ সস্তাত পাওঁ সেইকাৰণে তাৰপৰা লৈ আনো মই বজাৰ কৰি তো এতিয়া ঘৰলৈ যাম এইফালে মোৰ কাপোৰ তুলি ল'লোঁ আজি বজাৰ বাৰু ভালেই হ'ল ইমানো ভাল নহ'লে আৰু এইফালে ডাং চাং চব তুলি ল'লোঁ তো ব'লক আজি ভাওনা আছে বৰদি চুকত তো ভাওনাও চাবলৈ যাম তো চাই থাকক ভিডিঅ'টো এতিয়া আমি ঘৰলৈ যাবলৈ ওলাই ল'লোঁ গাড়ীত বস্তু তুলি ল'লোঁ এইফালে আছে আমাৰ দাদা আছে হয় আৰু এইফালে আছে চমি আছে আমাৰ শুন্তিদা আছে হাই কোৱা আকৌ ভালকৈ কোৱা ভালকৈ দেখাই নাই এইফালে আমাৰ ড্ৰাইভাৰ ধুনীয়াকৈ ওলাই ল'লোঁ ঘৰলৈ যাবলৈ এইফালে মাছ ফল মূল তাৰপিছত এইফালে মোৰ কাপোৰ আপেল খাই আছোঁ এইফালে আপেল খাই আছোঁ এইফালে আছে আপোনাৰ কি হ'ব চব্জি চব আছে ধুনীয়াকৈ এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ তো ঘৰ পাই লওঁগৈ ঘৰলৈ পাই আকৌ আমি ক'লৈ যাম আমি ভাওনাত কি কৰিবলৈ যাম ভাওনা আমি বগৰী বিক্ৰী ভাওনালৈ বগৰী বিক্ৰী কৰিবলৈ যাম তো চাই থাকক ভিডিঅ'টো ফাইনেলি ঘৰত আহি পাই গ'লোহি আইঐ পইচা হিচাপ কৰা নহ'লে তাত এনেই জাপি থৈ দিলোঁ ধুনীয়াকৈ হিচাপ কৰি লওঁ 5 10 15 20 25 30 31 32 33 34 35 36 38 38 39 40 41 42 43 44 45 46 47 48 49 মুঠতে 5,000 টকা বিক্ৰী কৰি দিছিলোঁ 100 টকা গাড়ী ভাড়া দিলোঁ তাৰপিছত 5,000 টকা নহয় 5,000 এইফালে 100 টকা হেৰিয়াত দিলোঁ সৰস্বতী পূজাৰ কাৰণে দিলোঁ 200 টকা এইফালে 30 টকা হেৰিয়াত দিলোঁ হাত খোৱা 5,000
130 টকা 5130 টকা বিক্ৰী কৰিছিলোঁ। তো ইমানখিনি বিক্ৰী কৰিলোঁ। এইটো মোৰ পইচাখিনি দেখুৱাবলৈ মানে দৰকাৰ নহয়, মানে দেখুৱাবলৈ নালাগে। তো এইটো কাৰণে দেখাইছোঁ, আমাৰ মানে অসমীয়া মানুহখিনি, আমাৰ দূৰৰ কথা কোৱা নাই, আমাৰ গাঁৱে ভূঞে মানে ওচৰে পাঁজৰে মানে অসমীয়া মানুহখিনিয়ে বিজনেছ কৰিবলৈ ভয় খায়। মানে বিজনেছ কৰিলে ঘাটি খাম নি, কিবা হ'ব নি, সেইবোৰ ভয় কৰে। মানে সেইটো কাৰণে দেখুৱাই দিছোঁ, বিজনেছ কৰিলে এদিন ঘাটি খাব, দুদিন ঘাটি খাব, সদায় ঘাটি নাখায়। মানে যোনদিনাখন পাব গোটেই সপ্তাহটো হাজিৰা একেদিনাখনে পাই যাব, মানে তেনেকুৱা হয়। তো মোৰ কাপোৰ প্ৰথমতে বিক্ৰী কৰোঁতে, মই যেতিয়া প্ৰথমতে কাপোৰ আনিছিলোঁ 10,000 টকা আনিছিলোঁ, তেতিয়া প্ৰথম দিনাখন থানাই বজাৰলৈ গৈছিলোঁ, ওচৰ বজাৰ বুলি তালৈ গৈছোঁ প্ৰথম দিনাখন। সেইদিনাখন অকলে 80 টকা বিক্ৰী কৰিছোঁ। তাৰপিছত মোৰ দাদা দেখালোঁ যে, দাদাই ক'লে, আৰু ঘৰলৈ আহি মাক ক'লোঁ, মায়ে আৰু দাদাই ইহঁতি ক'লে আৰু বজাৰ বস্তুটো এনেকুৱা নহয় বোলে, বুজালে আৰু কেতিয়াবা লাভ হ'ব, কেতিয়াবা লোকচান হ'ব, সেনেকৈ বুজালে। তো তেতিয়া কাষ্টমাৰো নাছিলে। এতিয়া মই পূজা আগৰ পৰা কৰি আছোঁ, এমাহ আগৰ পৰা, দুৰ্গা পূজা। তো এতিয়া ধুনীয়াকৈ মানে গোটেই সপ্তাহটোত এজন মানুহে 300 টকীয়া হাজিৰা কৰি যিমান পায় তাতকৈ বেছি পাওঁ মই। সপ্তাহটোত 3 দিন বজাৰলৈ যাওঁ বোলে। তো এতিয়া ব'লক, এতিয়া ভাত পানী খাই লওঁ ধুনীয়াকৈ। এতিয়া হেৰিয়ালৈ যাম, ভাওনা চাবলৈ যাম। ভাওনা চাবলৈ যাম মানে ভাওনাত বগৰী বেচিব যাম। তো তাতো 300 মান টকা যদি কমাব পাওঁ মজাকৈ হৈ যাব। তো কাইলৈ আকৌ বজাৰ আছে, কাইলৈ বজাৰলৈ যাম। তো ভিডিঅ'টো চাই থাকক। ঘৰলৈ আহি ভাত পানী খাই ল'লোঁ। মায়ে ধুনীয়াকৈ ভাত শাক বনাই থৈছিলে। এতিয়া ভাওনালৈ যাবলৈ ওলাই ল'লোঁ। ব'লক ভাওনা চাবলৈ গৈ থাকোঁ। বৰ্তমান মই বডিস্কৰ খেলপথাৰত উপস্থিত হৈছোঁ। ইয়াতে ভাওনা অনুষ্ঠিত কৰা হৈছে। অসংখ্য জনতাৰ উপস্থিতিত বডিস্কৰ খেলপথাৰখন ভৰি পৰিছে। এতিয়া সূত্ৰধাৰী নাচি আছে, আপোনালোকক দেখাই আছোঁ, চাই থাকক। প্ৰৱেশ কৰি আছে, আপোনালোকক কৃষ্ণক দেখুৱাই লওঁগৈ। তাৰপিছত কাইলৈ যিহেতু বজাৰ আছে, সেই গতিকে মই থাকিব নোৱাৰিম ইয়াত। এতিয়া প্ৰায় 4:30মান বাজি গ'ল। তো এতিয়া ঘৰলৈ যাব লাগিব, কৃষ্ণক দেখাই ল'ম, তাৰপিছত ঘৰলৈ যাওঁ। আমি দুটা মানে আমাৰ দাদা এজনে চটপটি বিক্ৰী কৰে, লাগিছিলে। এতিয়া মানে ক'ৰবালৈ গৈছে, সেইকাৰণে আমি নাই। আৰু চটপটি বিক্ৰী কৰিলে এটাই লাভ, গোটেই ধুনীয়া ধুনীয়া ছোৱালী গোটেইখনে মানে চটপটি খাবলৈ আহে। সেইকাৰণে ভাল, ছোৱালী একদম ধুনীয়া ধুনীয়া চাহ দিব পাৰে। চাওক এইফালে চটপটি বনাই আছে। হা অঁ, দাদাই বনাব নাজানে, নতুনকৈ শিকিছেহে। এইফালে ধুনীয়াকৈ বনাই থৈছে, কোনোবা কাষ্টমাৰ আহিলে দিব আৰু। তো এইফালে আমি বগৰী বিক্ৰী কৰি আছোঁ ইয়াত। এইখিনি বগৰী চাওক। এতিয়া আমি যিহেতু নাথাকোঁ, এইফালে আমাৰ ভাইটিয়ে বগৰী বিক্ৰী কৰিব পাৰিবি নাই বিক্ৰী কৰিবলৈ? নহয়, ই বিক্ৰী কৰি থাকিব। এতিয়া আমি ঘৰলৈ যাম। তো কালি যিহেতু বজাৰ আছে, ঘৰলৈ যাব লাগিব। এতিয়া ব'লক ঘৰলৈ গৈ থাকোঁ। আজি ভাওনা চোৱা নহ'ব, বেলেগ দিনাখন চাম ভালকৈ ভাওনা। তো ঘৰলৈ গৈ থাকোঁ ব'লক। কলি প্ৰৱেশ হৈ আছে, একদম পূৰা ফালি আছে। বৰ্তমান 12টা বাজি গ'ল, সেই গতিকে যাবলৈ ওলাইছোঁ। থাকিবি দেই, বিক্ৰী কৰিব পাৰিবি নহয়? অঁ, ই বিক্ৰী কৰি থাকিব। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। যদি এই ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো অন কৰি দিব, যাতে মই দি থকা ভিডিঅ'বোৰ নটিফিকেশ্যন পাই থাকে।